নমস্কাৰ দীপাৱলীৰ শুভেচ্ছা সকলো কৰ্মচাৰী তথা পেঞ্চনাৰলৈ আমি জ্ঞাপন কৰিছোঁ। কৰ্মচাৰীসকলক লোকসেৱক যোজনাৰ অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কৰ্মচাৰী পৰিষদৰ। ঘৰ ভাড়া বানচ 50% পৰিৱৰ্তে 100% কৰিবলৈ দাবী। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লখিমপুৰ অধিৱেশনত গ্ৰহণ কৰা কেইবাটাও দাবী পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৰ্মচাৰী পৰিষদে ধন্যবাদ জনাইছে। আৰু কৰ্মচাৰী পৰিষদে বিবৃতিত উল্লেখ কৰি কয় যে বিগত বছৰ ধৰি কেইবাটাও বিভাগৰ ন্যূনতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক যোৱা সোমবাৰে লক্ষ্মী পূজাৰ দিনা যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ ফলত বহুখিনি কৰ্মচাৰী উপকৃত হ'ল আৰু কেবিনেট সিদ্ধান্ত অনুযায়ী নিয়মীয়া দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ এক অত্যন্ত আদৰণীয় পদক্ষেপ। ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ দাবী চনদত নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক সমকামৰ সমদৰমহা নীতিৰে আওতাত আনিবলৈ দাবী জনাই আহিছে কৰ্মচাৰী পৰিষদে। গতিকে উক্ত দাবী মানি বহুখিনি কৰ্মচাৰী সমকামৰ সমমজুৰিলৈ আনিছে অসম চৰকাৰে আৰু যোৱা কেবিনেটত ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে ই এক অত্যন্ত আদৰণীয় পদক্ষেপ আৰু যোৱা 11 জানুৱাৰী 2025 বৰ্ষত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আনুষ্ঠানিক আলোচনাৰ কালত কৰ্মচাৰী পৰিষদৰ এই দাবীৰ ওপৰত সিদ্ধান্ত গ্ৰহণ হৈছিল আৰু যোৱা কেবিনেটত 1231 গৰাকী সংশ্লিষ্ট কৰ্মচাৰীৰ হকে হোৱা সিদ্ধান্তত সদৌ অসম কৰ্মচাৰী পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদে ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে কয় যে বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত নিযুক্ত কিছু নিযুক্তি প্ৰক্ৰিয়া NPSৰ প্ৰৱৰ্তনৰ আগতে হোৱা হেতু সেইসকলক ৰাজ্যিক কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদান কৰাৰ যি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী সেয়া কাৰ্যকৰী হোৱাৰ পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে বিগত সময়ত বিভিন্ন বিভাগত কৰ্মৰত কনিষ্ঠ অভিযন্তাত বছৰ ধৰি কৰ্মৰত হৈ থকাৰ পাছতো এটাও পদোন্নতি তেওঁলোকে নোপোৱাৰ ক্ষেত্ৰত থকা যিটো সমস্যাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে যি এক্স কেডাৰৰ পদবীসমূহ সৃষ্টি কৰাৰ কথা কৈছিল আৰু 25 বছৰ অধিক কাল কৰ্মৰত কনিষ্ঠ অভিযন্তা সহকাৰী অভিযন্তা হ'বলগীয়া পদোন্নতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বাবে কৰ্মচাৰী পৰিষদে সদৌ অসম কৰ্মচাৰী পৰিষদে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে আৰু বহুকেইটা দাবী ইতিমধ্যে মানি লৈছে আৰু কৰ্মচাৰীক মুখ্যমন্ত্ৰী লোকসেৱক আয়োগ যোজনাত অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত হৈছিল সেয়া অতি সোনকালে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সম্পাদক প্ৰধানে তেওঁলোকে এই কথা অৱগত কৰিছে। গতিকে কৰ্মচাৰীসমূহৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীসমূহ এটাকৈ প্ৰায় পূৰণৰ দিশত আগবাঢ়িছে আৰু অসম চৰকাৰে যি পদক্ষেপ লৈছে তাক আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু যিহেতু যোৱা জানুৱাৰী মাহতে আনুষ্ঠানিক আলোচনা হৈছিল, এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিটো 8700 গেট পে সেই গেট পে পুনৰ ঘূৰাই দিয়াৰ দাবীৰে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰলৈ তেওঁলোকে লিখিছে যে আখোৱা নিৰাময় সমিতিৰ যিটো প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক 8700 টকা প্ৰদানৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে লিখিছে আৰু তেওঁলোকৰ যিখিনি সমস্যা এই সকলোখিনি কথা উল্লেখ কৰিছে। আৰু অসম কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যোৱা কেবিনেটত, য'ত ৰাজ্যিক কৰ্মচাৰী ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছিল। কেবিনেটত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি UPS প্ৰৱৰ্তনত অনুমোদন জনাইছে আৰু সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত স্বেচ্ছাই অৱসৰ লোৱা লোকৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ তেওঁলোকে লাভ কৰিব আৰু গতিকে NPSৰ পৰিৱৰ্তে UPS প্ৰদানৰ ক্ষেত্ৰত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ইয়াত উল্লেখ কৰা হৈছে। গতিকে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত প্ৰথমতে NPS আছিল, NPSৰ পিছত UPS, কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে এতিয়া OPS পুনৰ প্ৰৱৰ্তনৰ কাৰণে দাবী জনাই আহিছে। তেওঁলোকে ক'ব বিচাৰে যে পুৰণি পেঞ্চন তেওঁলোকে পোৱাটো অতি জৰুৰী, কিন্তু অসম চৰকাৰে যোৱা কেবিনেটত NPSৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ দৰে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।